জাগিৰোড নাট্যগোষ্ঠীৰ উদ্যোগত অনুষ্ঠিত হোৱা নাট সমাৰোহ 2024ৰ সফল সামৰণি। জাগিৰোড নাট্যগোষ্ঠীৰ উদ্যোগত দুদিনীয়াকৈ আয়োজন কৰা নাট সমাৰোহ 2024 দেওবাৰে সামৰণি কৰে। জাগিৰোড কলা মন্দিৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা নাট সমাৰোহ সামৰণি নিশা মঞ্চস্থ কৰা হয় গুৱাহাটী সমাহাৰ নাট্যগোষ্ঠীৰ দ্বাৰা প্ৰযোজিত আৰু নাট্যকাৰ ডক্টৰ সীতানাথ লগৰ ৰচিত আৰু পৰিচালিত সামাজিক নাট দ্ৰোহী বিজ্ঞান আৰু অন্ধবিশ্বাসক বিষয়বস্তু হিচাপে লৈ মঞ্চস্থ কৰা নাটকখনি উপভোগ কৰি আপ্লুত হয় মৰিগাঁও জিলা আয়ুক্ত দেৱাশিষ শৰ্মা। আজি জাগিৰোড নাট্যগোষ্ঠীৰ তৰফৰ পৰা এই যি নাট্য সমাৰোহ তেওঁলোকে আগবঢ়ালে আমাৰ জিলাবাসীৰ হৈ আমি আমাৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি আপোনাৰ এই সাংস্কৃতিক যাত্ৰাত আজি এই অনুষ্ঠানটিয়ে অত্যন্ত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই আহিছে আৰু মোৰ দৃঢ় বিশ্বাস যে তেওঁলোকে এনেধৰণে অৱদান আগবঢ়াই যাব আৰু আমাৰ জিলাখনক আৰু চহকী কৰিব। দুয়োখন নাট আজি আমি প্ৰথমখন নাট অৱশ্যে আমি উপভোগ কৰিব পৰা নাছিলোঁ, কিন্তু অত্যন্ত দুটি সুন্দৰ ছ'চিয়েল মেছেজ দুটি তেওঁলোকে আগবঢ়াই লৈ গৈছে আৰু আজিৰ প্ৰজন্মৰ মাজত অত্যন্ত স্পৰ্শকাতৰ আৰু অত্যন্ত গুৰুত্বপূৰ্ণ আৰু তাৎপৰ্য থকা এই দুখন নাটক মই ভাবোঁ যে নতুন প্ৰজন্মৰ মাজত বিয়পি যাব আৰু এই নাটকখনৰ দুখনৰ জৰিয়তে প্ৰযোজকে যিখিনি কথা ক'ব বিচাৰিছে, ডাইৰেক্টৰে যিখিনি কথা ক'ব বিচাৰিছে সেইখিনি যাতে নতুন প্ৰজন্মৰ মাজলৈ বিয়পি যায়, এই মোৰ দৃঢ় বিশ্বাস যে এনেধৰণৰ হ'ব। আৰু অনুষ্ঠানটিৰ আজি এনেধৰণৰ সুন্দৰ এটি অনুষ্ঠান পতাৰ বাবে অনুষ্ঠানটিৰ উত্তৰোত্তৰ কামনা কৰিছোঁ। জাগিৰোড দৃঢ় বিশ্বাস যে এই যাত্ৰা